এতিয়া আমি কেমেৰা এটাৰ মৌলিক গাঁথনি আলোচনা কৰিম। আপুনি সকলোৱে DSLR কেমেৰাৰ নামৰ সৈতে পৰিচিত, কিন্তু ইয়াত আমি কেৱল মোবাইল বা স্মাৰ্টফোনৰ কেমেৰাৰ বিষয়েহে কথা পাতিম। DSLR কেমেৰা আৰু মোবাইল কেমেৰাৰ গাঁথনি পদ্ধতি প্ৰায় একে। যিকোনো কেমেৰাৰ তিনিটা মুখ্য উপাদান হৈছে লেন্স, শ্বাটাৰ আৰু সেন্সৰ। ISO এই সেন্সৰৰ সংবেদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। সেন্সৰৰ ক্ষমতা অনুসৰি আপুনি এক নিৰ্দিষ্ট ISOলৈ যাব পাৰে বা নিশা শ্বুট কৰিব পাৰে বুলি পৰামৰ্শ দিয়া হয়। যদি কেমেৰা এটাত নাইট মোড বিকল্প থাকে, ইয়াৰ অৰ্থ হৈছে কেমেৰাৰ ISO অধিক। যদিও আমি এই ISO মিলাই পোহৰৰ সংবেদনশীলতা নিৰ্ধাৰণ কৰিব পাৰোঁ, কিন্তু ই ছবিখনৰ মানদণ্ড হ্ৰাস কৰে। মোবাইল কেমেৰা এটাত যিমান বেছি মেগাপিক্সেল থাকে, ই সিমান ভাল ছবি হয়। আমাৰ এই ভুল ধাৰণা আছে। ছবিখনৰ মানদণ্ড কেৱল কেমেৰাৰ মেগাপিক্সেলৰ ওপৰত নিৰ্ভৰ নকৰে। ছবিৰ মানদণ্ড সেন্সৰৰ আকাৰ আৰু মেগাপিক্সেল দুয়োটাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰি লওক দুটা কেমেৰা দুয়োটা 40 মেগাপিক্সেলৰ সৈতে আৰু তাৰে এটাৰ সেন্সৰৰ আকাৰ মাত্ৰ 1 চেণ্টিমিটাৰ ইনটু 0.5 চেণ্টিমিটাৰ আৰু আনটো হৈছে 1.5 চেণ্টিমিটাৰ ইনটু 2 চেণ্টিমিটাৰ। তাৰে এটা সেন্সৰৰ আকাৰ মাত্ৰ 1 চেণ্টিমিটাৰ ইনটু 0.5 চেণ্টিমিটাৰ আৰু আনটো হৈছে 1.5 চেণ্টিমিটাৰ ইনটু 2 চেণ্টিমিটাৰ। নিশ্চিতভাৱে ডাঙৰ সেন্সৰ থকাটোৱে সাধাৰণতে উন্নত ছবিৰ মানদণ্ড প্ৰদান কৰে, আৰু ডাঙৰ সেন্সৰৰ আকাৰৰ কেমেৰাৰ সৈতে তোলা ছবিবোৰৰ সাধাৰণতে ডাঙৰ আকাৰৰ থাকিব। বহু সময়ত আমি 1 চেণ্টিমিটাৰ ইনটু 0.5 চেণ্টিমিটাৰ সেন্সৰ আকাৰৰ 40 মেগাপিক্সেলৰ মোবাইল কেমেৰা দেখিছোঁ আৰু 1.5 চেণ্টিমিটাৰ ইনটু 2 চেণ্টিমিটাৰ সেন্সৰ আকাৰৰ আন 20 মেগাপিক্সেলৰ মোবাইল কেমেৰা। ইয়াৰ পৰা আমি লক্ষ্য কৰিব পাৰোঁ যে এই কেমেৰাবোৰৰ পৰা ছবিৰ মানদণ্ডত বিশেষ পাৰ্থক্য দেখা নাযায়। এটা কেমেৰা 40 মেগাপিক্সেল আৰু আনটো কেমেৰা 20 মেগাপিক্সেল। এইটো স্পষ্ট হৈ পৰে যে সেন্সৰৰ আকাৰ হৈছে ছবিৰ গুণগত মানদণ্ডৰ পাৰ্থক্যত অৰিহণা যোগোৱা কাৰক। সেয়েহে মোবাইল কেমেৰা এটাৰ মানদণ্ড সেন্সৰৰ আকাৰ আৰু মেগাপিক্সেল দুয়োটাৰ মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰে। কেমেৰাটো বেয়া নে ভাল সেয়া কেৱল মেগাপিক্সেলে নিৰ্ধাৰণ কৰিব নোৱাৰে। ইয়াত আমি 4টা পৃথক কেমেৰাৰ সেন্সৰৰ আকাৰ দেখিব পাৰোঁ, যাৰ ভিতৰত আছে মোবাইল কেমেৰা। 2 প্ৰকাৰৰ DSLR কেমেৰা আছে। এটা হৈছে সম্পূৰ্ণ ফ্ৰেমৰ কেমেৰা আৰু আনটো হৈছে ক্ৰপ সেন্সৰযুক্ত বা APS-C সেন্সৰযুক্ত কেমেৰা। তৃতীয় প্ৰকাৰটো হৈছে এক পইণ্ট এণ্ড শ্বুট কেমেৰা। আমি সাধাৰণতে ব্যৱহাৰ কৰা বা দেখা সৰু কেমেৰা। আৰু চতুৰ্থটো হৈছে মোবাইল কেমেৰা। এতিয়া আমি লক্ষ্য কৰিব পাৰোঁ যে ফুল ফ্ৰেম কেমেৰাৰ সেন্সৰৰ আকাৰ আটাইতকৈ ডাঙৰ, তাৰ পিছত APS-C সেন্সৰযুক্ত কেমেৰা, সেই পইণ্ট এণ্ড শ্বুট কেমেৰাৰ পিছত, আৰু আটাইতকৈ সৰু সেন্সৰৰ আকাৰৰ সাধাৰণতে মোবাইল কেমেৰাত পোৱা যায়। এনেদৰে এয়া স্পষ্ট যে এটা সম্পূৰ্ণ ফ্ৰেমৰ DSLR কেমেৰাই এক মানদণ্ড প্ৰদান কৰে যাক মোবাইল কেমেৰা বা আন যিকোনো সৰু কেমেৰাৰ সৈতে মিলাব নোৱাৰে। আমি এটা সম্পূৰ্ণ ফ্ৰেম কেমেৰাৰ পৰা সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ ছবি পাওঁ, কিয়নো সম্পূৰ্ণ ফ্ৰেম কেমেৰাৰ সেন্সৰৰ আকাৰ আটাইতকৈ ডাঙৰ। ঠিক তেনেদৰে যদি মোবাইল কেমেৰাত সেন্সৰৰ আকাৰ একেই হয় আৰু মেগাপিক্সেল বৃদ্ধি হয়, মানদণ্ডৰ কিছু পাৰ্থক্য লক্ষণীয়। অৱশ্যে যদি সেন্সৰৰ আকাৰ পৃথক হয় আৰু হ্ৰাস হয়, যাৰ ফলত আমি স্ক্ৰীনত দেখাতকৈ সৰু আকাৰ হয়, মেগাপিক্সেল বৃদ্ধিৰ ফলৰ গুণগত মানদণ্ডত গুৰুত্বপূৰ্ণ পাৰ্থক্য নহ'ব পাৰে। স্ক্ৰীনৰ এই ছবিখনৰ পৰা আমি বুজি পাওঁ কেনেদৰে সেন্সৰৰ আকাৰ আৰু মেগাপিক্সেলে কেমেৰা বা মোবাইল কেমেৰাৰ মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰে।
তদুপৰি আজিকালি কেমেৰা কোম্পানীবোৰে মোবাইল কেমেৰা 1 নম্বৰ বা এপাৰ্চাৰৰ বিষয়ে তথ্য প্ৰদান কৰে। মোবাইল কেমেৰা ক্ৰয় কৰোঁতে এইটো বিবেচনা কৰাৰ এক গুৰুত্বপূৰ্ণ কাৰক। এপাৰ্চাৰ নম্বৰ যিমানে কম হয়, কেমেৰাৰ মূল্য সিমানে বেছি হয়। ইয়াৰ অৰ্থ হৈছে নিম্ন এপাৰ্চাৰ নম্বৰটোৱে লেন্সৰ এক বহল খোলা সূচায়, যাৰ ফলত কেমেৰাৰ ক্ষেত্ৰৰ এক অতি অগভীৰ গভীৰতা প্ৰাপ্ত কৰাৰ ক্ষমতা থাকে। আন কথাত, প্ৰতিকৃতি তুলি লোৱাৰ সময়ত বা মেক্ৰ' ফটোগ্ৰাফীত জড়িত হৈ থাকোঁতে ক্ষেত্ৰৰ এক অতি অগভীৰ গভীৰতা বাঞ্ছনীয়, যাৰ ফলত আপুনি সুন্দৰ ফলাফল প্ৰাপ্ত কৰিব পাৰে। উদাহৰণস্বৰূপে, এই ক্ষেত্ৰত দুটা 50 মিলিমিটাৰ লেন্স কল্পনা কৰক। এটা লেন্সৰ এপাৰ্চাৰ হৈছে 1.8 আৰু আনটো লেন্সৰ এপাৰ্চাৰ হৈছে 2.8। তাৰ পিছত 1.8 এপাৰ্চাৰ লেন্স থকা কেমেৰাৰ মূল্য 2.8 এপাৰ্চাৰ লেন্সৰ সৈতে কেমেৰাৰ তুলনাত অধিক। মোবাইল কেমেৰাৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য। তাৰ পিছত 1.8 এপাৰ্চাৰ লেন্স থকা কেমেৰাৰ মূল্য 2.8 এপাৰ্চাৰ লেন্সৰ সৈতে কেমেৰাৰ তুলনাত